লখিমপুৰ সমষ্টি বিধায়ক মানৱ ডেকা ডাঙৰীয়া এনে মোৰ বন্ধু দেই মানৱে মই বহুত দিন একেটা ৰুমতে আছিলো তোমালোকৰ বিকাশ চিকাশবোৰ বৰ বেছিকে ক'বলৈ বাদ দিয়া গোটেই ৰাস্তা অৱস্থা চোৱা না ইছ ৰাম দুষ্টি এখন কি কৈ থৈছা ৰাস্তাবোৰ বনোৱা বেছি দিন নাই নহয় ইলেকশ্যনলৈ মই এইখন গাঁৱলৈ আহিবলৈ 4টা ৰাস্তা আছে বুলি ক'লো 4টাতে টেষ্ট কৰি চালো 4টাই এনেকুৱা এয়া আৰু লখিমপুৰ ঠিকাদাৰসকল MLA পিছত লাগি যোৱা ৰাস্তা ঢেৰ পৰি আছে বনাবলৈ অৰ্ডাৰ দিবলৈ কোৱা এই চোৱা ইছ ৰাম বোকা চোৱা নেৰিবা এনেকুৱা ৰাস্তা বিচাৰি পাম বুলি ভবা নাছিলো হা বৰ বিকাশ চিঞৰি নাথাকিবা এইবোৰ ঠিক হোৱা নাই আৰু এইবোৰ যিবোৰ ঘটনা ঘটিছে বৰ বেয়া ইম্পেক্ট পৰিছে খিলঞ্জীয়া মানুহৰ ওপৰত এই ধৰণৰ অত্যাচাৰ কৰিবলৈ বাধ্য কৰাইছা নে তেওঁলোকে ভুল কৰিছে যি হয় তদন্ত লাগিব শীঘ্ৰে যদি চাৰ্কুল অফিচাৰজনে ভুল কৰিছে বৰখাস্ত কৰা যদি চাৰ্কুল অফিচাৰক ভুল কৰোৱাইছে তেনেহলে কথাটো আকৌ অন্য ধৰণৰ হ'ব মিছাতে এই কথাটো উদঙাই দিয়া এই গুণগুণ নামৰ ছোৱালীজনীৰ ওপৰত এই ভাইটিছেল এনে জপিয়াই নপৰিবা মই আজি কথা পাতি গলো গোটেই ঘৰখন দেখি গলো সঁচাকে খেতি কৰি খোৱা মানুহৰ ঘৰ তাত আৰু কোনো 19-20 নাই শিক্ষিত ছোৱালী দুইজনী কোনো 19-20 মিছা কথা নাই আৰু কোনো ৰাজনীতি মাজলে এনে ধৰণৰ কথাবোৰ নাটানিবা এইবোৰ কথা ৰাজনীতিৰ ঊৰ্ধ্বত মানুহৰ জীৱন সংগ্ৰাম জীৱন জীৱিকাৰ লগত কিহৰ ৰাজনীতি হে এই ৰাস্তাটো সোনকালে ভাল হ'ব লাগে দেই আই লাভ ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত